বড়ভূমিত চলিছে গৰম নিৰ্বাচনী বতাহ। প্ৰমোদ বড়োৰ ৫ বছৰীয়া শাসনকালৰ হ'ব অৱসান। বাক্সাৰ নিকাচিত বিপিএফৰ বিশাল নিৰ্বাচনী সভা। প্ৰমোদ বড়ো বিজেপিৰ অক্সিজেন লৈ চৰকাৰ চলাই আছে। বিজেপিৰ অক্সিজেন লৈহে প্ৰমোদ বড়ো জীয়াই আছিলে, বাচি আছিলে। চৰকাৰখন বিজেপিৰ অক্সিজেন লৈহে বনাইছে। এই নিৰ্বাচনত ইউপিপিএলে পাব ৩খনকৈ আসন। ৩খন পাব পাৰে, ৩খনমান পাব পাৰে আৰু ৩খনমান মেক্সিমাম নাপাব পাৰে, নীল যাব পাৰে। প্ৰমোদ বড়ো এগৰাকী অযোগ্য নেতা। প্ৰমোদ বড়ো এজন অদক্ষ, মানে তেখেতৰ যিখিনি বিটিচি চলোৱাৰ কাৰণে যিখিনি স্কিল লাগে, যিখিনি নলেজ লাগে, সেই নলেজখিনিও নাই। বিটিচি উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা পেকেজ অনাত ব্যৰ্থ প্ৰমোদ বড়ো। কেন্দ্ৰৰ পৰা পুঁজি যেনেকৈ তেখেতে চুক্তি অনুযায়ী পাবলগীয়া ১৫০০ কোটি টকা ৩ বছৰত, আজি ৫ বছৰ উকলি গ'ল, তেখেতে এটকাও আনিব পৰা নাই। এইটো এটা আমাৰ বিটিচিবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা। বিপিএফে ২৫ আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিব। পৰিষদীয় নিৰ্বাচনক লৈ বিটিআৰত চলিছে গৰম নিৰ্বাচনী বতাহ। কি শাসক কি বিৰোধী, সকলো ৰাজনৈতিক দলে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যুঁজত অৱতীৰ্ণ হৈছে। প্ৰমোদ বড়োৰ ৫ বছৰীয়া শাসনৰ উৰ পেলাবলৈ যেন বিৰোধী দল বিপিএফে উঠি পৰি লাগিছে। বিজেপিৰ হাতত ধৰি প্ৰমোদ বড়োৰ ইউপিপিএল দলে গঠন কৰিছিল বিটিচি চৰকাৰ, কিন্তু সফল নহল প্ৰমোদ বড়ো। ১৭ বছৰীয়া হাগ্ৰামা মহিলাৰ উন্নয়নকেই প্ৰমোদ বড়োৱে বাণিজ্যিকৰণ কৰি পুনৰ নিৰ্বাচনত জয়লাভ কৰাৰ চেষ্টা বৃথা হ'ব বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মত পোষণ কৰিছে। বড়োভূমিৰ জনসাধাৰণে প্ৰমোদ বড়োৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰাৰ কথাও বিপিএফৰ নেতাকৰ্মীয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ইপিনে বিজেপি আৰু কংগ্ৰেছ দলেও নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ইউপিপিএল দলত হ'ব মুখ্যম আঘাত। বিপিএফ দলৰ নেতাই দাবী কৰিছে ২৫খন আসন পাব। যদি এয়াই হয় তেন্তে প্ৰমোদ বড়োৰ দলে ৪-৫খন আসনতে সীমাবদ্ধ থাকিব লাগিব। অৱশ্যে নিৰ্বাচনী ফলাফলেহে ৰাজনৈতিক বিশ্লেষকে কৰা মন্তব্যৰ সত্যতা নিৰূপণ কৰিব। ইয়াৰ বাবে আৰু কিছুমাহ অপেক্ষা কৰিব লাগিব। নাই, এইটোতো তেখেতৰ কথা, এইটো সেইটো মই বিশেষ মানে তেনেকুৱা গ্ৰীণ ছিগনেল বুলি মই নকওঁ। বিজেপিটো আগতে আমি এলায়েন্সত আছিলোঁ, মাজতে আমি নাই, আৰু বৰ্তমান ইউপিপিএল সকলৰ লগত তেখেতসকলৰ এলায়েন্স চলি আছে। তাতে কোকৰাঝাৰত হয়তো আহিছিলে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক হয়তো দেখা দেখি হ'ল, তাতে চাহ একাপ খালেইতো কি ডাঙৰ কথা হ'ল। প্ৰমোদৰ ভৱিষ্যত কি হ'ব এইবাৰ? প্ৰমোদৰ ভৱিষ্যত ইয়াৰ পৰাই নাই। প্ৰমোদ বড়ো এই ছেপ্টেম্বৰৰ পৰা তেখেতে বিটিচিৰ চিফ হিচাপে বা ইউপিপিএল দল হিচাপে তেখেতে এই মানে বিটিচিৰ পৰা আৰু বিদায় ল'ব। কাৰণ তেখেতক এতিয়া বিটিচিবাসীয়ে ৰাইজে নিবিচাৰে। বহুতো মানে আশা কৰি, বহুতো তেখেতসকলৰ মিছা কথাত মানে বিচলিত হৈ বা প্ৰতীয়মান যায় ভোট দিছিলে ৰাইজে। এতিয়া চব কথাখিনি বুজি পালে। আৰু প্ৰমোদ বড়ো এজন অদক্ষ, মানে তেখেতৰ যিখিনি বিটিচি চলোৱাৰ কাৰণে যিখিনি স্কিল লাগে, যিখিনি নলেজ লাগে, সেই নলেজখিনিও নাই। যাৰ বাবে আজি বিটিচিত যিমানখিনি উন্নয়ন হ'ব লাগে সেইটো হোৱা নাই। কেন্দ্ৰৰ পৰা পুঁজি যেনেকৈ তেখেতে চুক্তি অনুযায়ী পাবলগীয়া ১৫০০ কোটি টকা ৩ বছৰত, আজি ৫ বছৰ উকলি গ'ল, তেখেতে এটকাও আনিব পৰা নাই। এইটো এটা আমাৰ বিটিচিবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা, আৰু ইয়াৰ কাৰণে আমাৰ বিটিচি অঞ্চল যথেষ্ট পিছ পৰি ৰৈ গ'ল। সেইটো পাব্লিক বিলাকে কৈ আছে যে আমিও পাব্লিকৰ প্ৰতিনিধি, পাব্লিকৰ লগতে আমি থাকোতো। পাব্লিক বিলাকে সকলো কয় আমিতো MCLA হিচাপে EM হিচাপে আমি যাবলগীয়া হয়, কিন্তু তেখেতে ৫০০-১০০০ কেতিয়াবা পইচা দিয়ে, কিন্তু ভাগৱত মুছলমান হলি কোৰাণত আৰু হিন্দু হলি ভাগৱত গীতাত লাৰিব দিয়ে বুলি আমি শুনিছোঁ। ৰাকেশ ব্ৰহ্মই, আৰু ব্ৰহ্ম যদি হয়
কিবা ব্ৰহ্ম ধৰ্মৰ কিবা পুথি আছে তাই পুথিত লাৰিব দিয়ে বোলে সেইটোতো ভাল কথা নহয় তেখেতে ক'ত অধিকাৰ পালে যে কোৰাণখন তেখেতে নিজৰ ঘৰত ৰাখিব পৰা ক'ত অধিকাৰ পালে তেখেতে গাহৰি খোৱা এজন ব্যক্তি কোৰাণটো ঘৰত ৰাখিব নাপায় হাতে দিব নাপায় মোৰ মতে এই পবিত্ৰ গ্ৰন্থখনক ভাগৱত গীতা কেনেকৈ তেখেতে নিজৰ ঘৰত ৰাখিব পাৰে মন্দিৰত থকা বস্তু এইটো অন্যায় হৈছে তেখেতৰ ধৰ্মবিৰোধী কাম কৰিছে তেখেতে আৰু ইয়াৰ পৰিণাম তেখেতে ভুগিব BTC নিৰ্বাচনত UPPL 0 তিনিখন পাব পাৰে তিনিখনমান পাব পাৰে আৰু তিনিখনমান মেক্সিমাম নাপাব পাৰে নীল যাব পাৰে এইটো নিশ্চয় অকলশৰীয়া কি খেলিব কৈ আছে বিজেপিটো নিজে কৈ আছে নিজৰ ষ্টেণ্ডটো আগতে কৈছিলে কেইখনমান চিলেক্টেড আমি মানে আসনত খেলিম এতিয়া কৈছে কি 40খনতে খেলিব তো খেলিব এতিয়া বিজেপিৰ অক্সিজেন লৈহে প্ৰমোদ বড়ো জীয়াই আছিলে বাচি আছিলে চৰকাৰখন বিজেপিৰ অক্সিজেন লৈহে বনাইছে গতিকে বিজেপি যদি অকলে খেলে আৰু ক'ত আছে আৰু প্ৰমোদ বড়ো BPF তো আগৰ পৰাই আমি ষ্ট্ৰং ইয়াতে আমি যোৱা নিৰ্বাচনতো 40টাত আমি 17খন পাইছিলোঁ 4খনহে লাগিছিল কিন্তু আমাক সুযোগ দিলে 4খনটো আহি গ'ল হয় কোনোবা নহয় কোনোবা আমাক সমৰ্থন কৰিলে হয় আৰু এইবাৰ আমাৰ এই শক্তিটো বেছিহে বৃদ্ধি হৈছে আমি পাম নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট